2.0 দেখা পাইছে ইয়াতে সাবমিট ইউর এপ্লিকেশন ইয়াতে ক্লিক কৰি দিব তাৰপিছত দেখা পাব জেনাৰেল ইনষ্ট্ৰাকশন দেখা পাইছে ইয়াতে 2.0 কি লাগিব ফাইনাল সাবমিট কৰিবলৈ হলে দেখা পাইছে ইয়াতে নিউ পোৰ্টেল লঞ্চ কৰি দিছে মানে এপ্লিকেশন স্টাৰ্ট কৰি দিছে আজিৰ পৰা তো আপোনালোকে নিশ্চয় সোনকালে এপ্লাইটো কৰি ল'ব ফাইনাল এপ্লাইটো কৰি ল'ব তাৰপিছত ইয়াতে দেখা পাইছে ইনফৰমেশ্যন এবাউট এপ্লিকেণ্ট মানে ইয়াতে আগৰ পৰা আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাৰ পৰা ডকুমেণ্টছ ইয়াতে লৈ লৈছে এইবিলাক শ্ব' কৰিছে তলত ফাইনেল সাবমিট কৰিব লাগিব প্ৰজেক্ট ৰিপৰ্টৰ যিবিলাক বিজনেছ প্লেনৰ দেখাব তলফালে আহিব মই দেখাই দি আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব তো দেখা পাইছে ইয়াতে তো আগতেই লৈ লৈছে ইয়াতে আপোনালোকে এটা এবাৰ কৰিব লাগিব আকৌ ফটো এটা ইয়াতে এপ্লাই কৰিব লাগিব আপলোড কৰি দিব লাগিব ইয়াতে পাৰ্মানেণ্ট এড্ৰেছটো লৈ লৈছে আগতেই লৈ লৈছে হায়াৰ্ছ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লৈ লৈছে বেংক ডিটেইলছ লৈ লৈছে দেখা পাইছে ইয়াতে যদি বেংক ডিটেইলছ চেঞ্জ কৰিব বিচাৰে তেনেহ'লে চেঞ্জ কৰিব পাৰিব আৰু যদি চেঞ্জ কৰিবলৈ কোনো প্ৰয়োজন নাই তেনেহ'লে এনেই থাকি দিব তাৰপিছত আপোনালোকে তলফালে আহি যাব তলফালে অহাৰ পিছত আপোনালোকে দেখা পাব বিজনেছ ইনফৰমেশ্যন ইয়াতে দেখা পাব যদি আপোনালোকে কৰে যদি জব কৰে তেনেহ'লে কোনোবা জব কৰে তেনেহ'লে ইয়েছ কৰি দিব আৰু যদি নাই নকৰি দিব মই নকৰি দিছোঁ দেখা পাইছে মই আগতে কৰি দিছোঁ মই লাহে লাহে ফৰ্ম ফিল আপ কৰি যাব আপোনালোকে চাই যাব মই ইয়াতে কৰি দিছোঁ নকৰি দিছোঁ প্ৰথম অপশ্যন তাৰ দ্বিতীয় অপশ্যনত ইয়েছ কৰি দিছোঁ তাৰপিছত বিজনেছ এক্টিভিটি এক্সিষ্টিং কৰি দিছোঁ আপোনালোকে এইবিলাক দি দিব এড্ৰেছটো দি দিব মই আসাম দি দিছোঁ তাৰপিছত জানুৱাৰীত দিছোঁ 2023ত ষ্টাৰ্ট কৰিছিলোঁ দিছোঁ এতিয়া দিব লাগিব ষ্টেটটো আসাম দি দিছোঁ মই এক্সিষ্টিং বিজনেছ এড্ৰেছটো দি দিব আপোনালোকে তাৰপিছত দেখা পাব নেম অফ দ্য এণ্টাৰপ্ৰাইজৰ নামটো দি দিব তাৰপিছত টাইপ অফ এণ্টাৰপ্ৰাইজ দি দিব মই দি দিলোঁ আপোনালোকে এতিয়া প্ৰপ'জড বিজনেছ এড্ৰেছ ইয়াতে দি দিব মই ইয়াতে দি দিম ইয়াৰ পৰা অট'মেটিকেলি লৈ ল'ব মোৰ কীবৰ্ডৰ পৰা মই ক্লিক কৰি দিছোঁ দেখা পাইছে যিবিলাক লোৱা নাই সেইবিলাক আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব এড্ৰেছ নাম্বাৰ 3 মই ইয়াতে পোষ্ট অফিচৰ নামটো দি দিম তাৰপিছত সাব ডিষ্ট্ৰিক্টটো দি দিম ব্লকটো দি দিম মই জুম কৰি দেখাই দিছোঁ সেইকাৰণে অলপ হৈছে আপোনালোকে ভালকৈ দেখা নাপাব তথাপিও চাই থাকক আপোনালোকে জাষ্ট আইডিয়াৰ হেৰি লৈ ল'ব মই ব্লক দি দিছোঁ সাব ডিষ্ট্ৰিক্ট দি দিছোঁ আৰু যিবিলাক দিয়াৰ বাকী আছে সেইবিলাক দি দিব কমিউনিকেশ্যন এড্ৰেছটো দিব লাগিব ইয়াতে কপি কৰি দি দিব আপোনালোকে যিবিলাক দিয়াৰ দৰকাৰ আছে আৰু এটা উদয়মান যদি চাৰ্টিফিকেট নাম্বাৰ থাকে তেনেহ'লে ইয়াতে উদয়মান চাৰ্টিফিকেট নাম্বাৰটো দি দিব মই কীবৰ্ডৰ পৰা দি দিম আপোনালোকে চাব যদি আছে ইয়েছ কৰি দিব ইয়েছ কৰি নাম্বাৰটো দি দিব তাৰপিছত যদি নাই নকৰি দিব আপোনালোকে আৰু যদি উদয়মান চাৰ্টিফিকেটটো বনাবৰ ইচ্ছা আছে তেনেহ'লে নিশ্চয় তলত কমেণ্ট কৰি জনাই দিব কমিউনিকেশ্যন এড্ৰেছটো দিয়াৰ পিছত তলফালে দেখা পাব বিজনেছ প্লেন দেখা পাইছে ব্ৰিফলি ডিছক্ৰাইব ইউৰ বিজনেছ প্লেন 100ৰ পৰা 500 ৱৰ্ডছৰ লিখিব লাগিব ডিছক্ৰাইব কৰি লিখিব লাগিব মই লিখিছোঁ আপোনালোকে দেখা পাব এতিয়া লেণ্ডমাৰ্ক দিব লাগিব লেণ্ডমাৰ্ক দিয়াৰ পিছত তলত দেখা পাব বিজনেছ প্লেন ইয়াতে আপোনালোকে সৰুকৈ এটা ব্ৰিফলি ডিছক্ৰাইব কৰি দিব লাগিব কোনটো ছেক্টৰত আপোনালোকে কাম কৰিব মানে দোকান দিব কি কৰিব সেইটো দিব লাগিব ইয়াতে মই কপি কৰি দি দিম আপোনালোকে দেখা পাব এতিয়া পেষ্ট কৰি দিম মই পেষ্ট কৰি দিছোঁ এতিয়া তলফালে আহি যাব লাগিব
দেখা পাইছে উদীয়মান চাৰ্টিফিকেটৰ নাম্বাৰটো দি দিছোঁ মই। তাৰপিছত কমিউনিকেশ্যন এড্ৰেছটো দিছোঁ। বিজনেছ প্লেনৰ যিটো আছে ব্ৰিফলি ডিছক্ৰাইব কৰিব লাগে সেইটো দি দিছোঁ। দেখা পাইছে ইয়াতে তাৰ তলফালে আহিব লাগিব। ইয়াত তলফালে অহাৰ পিছত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টৰ ডিটেইলছ দিব লাগিব, আপলোড কৰি দিব লাগিব। যদি সেক্টৰ চেঞ্জ কৰিব বিচাৰে তেনে চেঞ্জ কৰিব পাৰিব। এতিয়া প্ৰজেক্ট ৰিপৰ্টৰ কাম কৰিব লাগিব। প্ৰথমে ইয়েছ কৰি দিব লাগিব। দেখা পাইছে হেভ ইউ প্ৰিপেয়াৰ্ড দ্য প্ৰজেক্ট ৰিপৰ্ট। ইয়েছ কৰি দিয়াৰ পিছত তলত আকৌ ইয়েছ কৰিব লাগিব। দেখা পাইছে তলত ইয়েছ কৰিব লাগিব। ইয়েছ কৰাৰ পিছত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টৰ নাম্বাৰটো দি দিব। আপোনালোকে নাম্বাৰটো দিয়াৰ পিছত প্ৰজেক্ট ৰিপৰ্ট যিটো PDF ফাইলটো ব্ৰাউজাৰত ক্লিক কৰি দি আপোনালোকে আপলোড কৰি দিব লাগিব। দেখা পাইছে মই PDF ফাইল হিচাপে দিম। এই CM 888 দেখা পাইছে প্ৰজেক্ট ফাইলটো কৰিছোঁ মই, সেভ কৰি ৰাখিছোঁ। ইয়াৰ পৰা ইয়াতে ক্লিক কৰি দিলেই আপলোড হৈ যাব। দেখা পাইছে মোৰ আপলোড হৈছে। এতিয়া তলফালে আহিব লাগিব আৰু কেইবাটাও কাম কৰিব লাগিব। মই ইয়াতে <2 পইণ্ট মানে 0 পৰা 5 লাখ ধৰি দিম, অপশ্যনটো দি দিম। মই ক্লিক কৰি দিম। আপোনালোকৰ ইচ্ছামতে আপোনালোকে দিব। এতিয়া ইয়াতে 3টা অপশ্যন আছে। বেংকৰ পৰা কিমান লোন ল'ব সেইটো দি দিব। গ্ৰছাৰী শ্বপৰ বাবে 3,60,000 আছে, ইয়াতে 60,000 আছে। আৰু নিজৰ পৰা কিমান কণ্ট্ৰিবিউট কৰিব সেইটো দি দিব। আপোনালোকে ইয়াতে লিখি দিব। মই 30,000 দি দিছোঁ। ইয়াতে আপোনালোকৰ ইচ্ছামতে দি দিব, আপোনালোকে যিমান পাৰে এটা দিব লাগেহে। এতিয়া তলফালে আহিব লাগিব। ইয়াতে দেখা পাইছে নকৰি দি আপোনালোকে যদি ৰেণ্ট কৰে দোকানটো ৰেণ্ট দিব, যদি নিজা থাকে তেনেহ'লে অন দিব। অপশ্যনটো আপোনালোকে দেখা পাব, তলত দেখা পাইছে। তাৰপিছত নকৰি দিয়াৰ পিছত আপোনালোকে সবকেইটা অপশ্যন ক্লিক কৰি দিব। দেখা পাইছে মেন পাৱাৰ ইকুইপমেণ্ট ফৰ বিজনেছ, ইয়াতে দিব চেল্ফ দি দিব। তাৰপিছত কিমান কাৰেণ্ট লাগিব সেইবিলাক দিব দোকানত। মই 1 কিলোমিটাৰ দি দিওঁ, 1 কিলোৱাট দি দিছোঁ। তাৰপিছত ডিক্লেৰেশ্যনত ক্লিক কৰি দি ফাইনেল ছাবমিটত কৰি দিব। এতিয়া মই দেখাই দি আছোঁ, তলফালে ডিক্লেৰেশ্যনত আহি যাব। আৰু যিবিলাক কৰাৰ বাকী থাকে আপোনালোকে ধুনীয়াকৈ কৰি দিব, লাহে লাহে চাই। প্ৰথমে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব এবাৰ, চোৱাৰ পিছত একেবাৰে ইজি হ'ব। তাৰপিছত আপোনালোকে কৰি ল'ব। মই দেখাই দিছোঁ আপোনালোকৰ। দেখা পাইছে ইয়াতে বিজনেছ ইনফৰমেশ্যনৰ পৰা মেইন এপ্লাই হয়। এইটো দেখা পাইছে লাষ্টত ফটো এটা আপলোড কৰি দিব লাগিব। আপলোড কৰি দিয়াৰ পিছত তলফালে আহিব লাগিব। তলফালে অহাৰ পিছত একেবাৰে ছাবমিট কৰি দিব, ছেভ নেক্সট কৰি দিব আপোনালোকে।
যদি ওকে থাকে, যদি ওকে নাথাকে তেনেহ'লে সেভ ড্ৰাফট ক্লিক কৰি দিব পাৰিব। প্ৰথমটোত কৰি দিলে আপোনালোকে কৰিব পাৰিব, এডিট কৰিব পাৰিব। সেভ নেক্সট কৰি দিলে লাষ্টৰ পাছত যাব আপোনালোকে। মই এতিয়া সেভ নেক্সট কৰি দিম। সেভ নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে এটা কাম কৰিব, অলপ অপেক্ষা কৰিব। সেভ নেক্সট ক্লিক কৰি দিয়াৰ পিছত ইয়েছত ক্লিক কৰি দিব আপোনালোকে। দেখা পাইছে ইয়েছ অপশ্যন আহিছে, ইয়েছ কেনচেল। মই ইয়েছত ক্লিক কৰি দিছোঁ। ইয়েছত ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা ফৰ্ম আহিব। এই ফৰ্মখন ফিল আপ কৰি দিব, ডকুমেণ্টছ কেইটা আপলোড কৰি দিব লাগিব। প্ৰথমে আইডেণ্টিটি প্ৰুফ দিব লাগিব, তাৰপিছত এড্ৰেছ প্ৰুফ দিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো দি দিব, এক্সচেঞ্জ অফিচৰ চাৰ্টিফিকেট যিটো আছে কাৰ্ড আছে সেইটো আপলোড কৰি দিব লাগিব। তাৰপিছত একেবাৰে পেন কাৰ্ডটো আপলোড কৰি দিব। লাহে লাহে আপোনালোকে কৰি থাকিব। মই শ্বৰ্টকাটকৈ প্ৰথমে আধাৰ কাৰ্ডটো আপলোড কৰি দিম। এইটো আইডেণ্টিটি প্ৰুফ দি দিছোঁ মই আপলোড কৰি। ইয়াতে মই শ্বৰ্টকাট কৰি দিম। দেখা পাইছে আধাৰ কাৰ্ড মই আপলোড কৰি দিছোঁ। ঠিক এইদৰে আপোনালোকে চবকেইটা আপলোড কৰি দিব। যিটো আপলোড কৰি দিব সেইটোৰ নামটো ক্লিক কৰি দিব আপোনালোকে। ক্লিক কৰি দিয়াৰ পিছত PDF ফাইল হিচাপে আপলোড কৰি দিব। যদি PDF ফাইল হিচাপে আপোনালোকে PDF ফাইল বনাব নোৱাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, মই এপৰ নামটো কৈ দিম। আপোনালোকে এপটো ডাউনলোড কৰি PDF ফাইল হিচাপে বনাই তাৰপিছত আপলোড কৰি দিব। দেখা পাইছে মই আপলোড কৰি দিছোঁ চবকেইটা। আপলোড কৰি দিয়াৰ পিছত এতিয়া তলত সেভ নেক্সট কৰিব লাগিব, তলফালে আহিব লাগিব। এতিয়া দেখা পাইছে, এতিয়া সেভ নেক্সট কৰি দিম মই। তাৰপিছত ইয়েছত ক্লিক কৰি দিম আকৌ। ইয়েছত ক্লিক কৰি দিলে চবকেইটা আপলোড হ'ব। আপলোড হোৱাৰ পিছত ডিটেইলছ আহি যাব একেবাৰে সম্পূৰ্ণ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। দেখা পাইছে ইয়াতে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আহি যাব। আপোনালোকে চাওক, যদি ক'ৰবাত ভুল হয় তেনেহ'লে এডিট কৰিব পাৰিব, যদি ভুল নহয় তেনেহ'লে ফাইনেল ছাবমিটত ক্লিক কৰি দিব। মই এতিয়া ফাইনেল ছাবমিটত ক্লিক কৰি দিম। এতিয়া ছাবমিটত ক্লিক কৰি দিলেই আপোনালোকৰ কামটো হৈ যাব। ছাবমিট কৰি দিছোঁ। দেখা পাইছে এতিয়া ৰিচিপ্ট আহি গৈছে। ৰিচিপ্টটো আপোনালোকে স্কেনিং শ্বট কৰি ৰাখি দিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।